আজিৰ এই ভিডিঅ'টিত আমি এগেইন এটা সায়েন্স ৰিলেটেড কুৱেশ্যন ডিছকাছ কৰিবলৈ লৈছোঁ যিটো এডিআৰিত আহিছিল। এই আমাৰ যি ভিডিঅ' চিৰিজ এয়া অকল এডিআৰিৰ বাবে সীমাবদ্ধ নহয়, যিকোনো কম্পিটিটিভ এক্সামৰ চিলেবাছ অনুসৰি আমি বস্তুবোৰ ডিছকাছ কৰি গৈ আছোঁ। ঠিক চিলেবাছ মতেও নহয়, কুৱেশ্যন যেনেকুৱা আহিছে সেই কুৱেশ্যনৰ লগত ৰিলেটেড বাকী কনচেপ্টসমূহ ডেভেলপ কৰি আমি ভিডিঅ'টি বনাইছোঁ। গতিকে বেলেগ বেলেগ এক্সামৰ কাৰণেও এই ভিডিঅ'খিনি চালে উপকৃত হ'ব, যিহেতু ছায়েন্সৰ কনচেপ্টবোৰ চেঞ্জ হৈ নাথাকে। চ' কুৱেশ্যনটো আছিলে নিম্নলিখিত সমূহৰ পৰা মহাকাশত স্থিত আলোক দূৰবীক্ষণ যন্ত্ৰৰ নাম চিনাক্ত কৰা। ইয়াতে কেইটামান দূৰবীক্ষণ যন্ত্ৰৰ কথা দিয়া হৈছে, অৰ্থাৎ অপটিকেল টেলিস্কোপ। সেইকেইটাৰ হ'ল XMM নিউটন, গেলিলিঅ' প্ৰব, হাবল স্পেচ টেলিস্কোপ আৰু এডিসন টেলিস্কোপ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হাবল স্পেচ টেলিস্কোপ। এইটো এটা আলোকচিত্ৰ হাবল স্পেচ টেলিস্কোপত, যিটো নাছাৰ পৰা লোৱা হৈছে। হাবল টেলিস্কোপ যি হৈছে তাক শ্বৰ্ট ফৰ্মত কোৱা হয় HST অৰ হাবল বুলিও কোৱা হয়। এইটো এটা স্পেচ টেলিস্কোপ, ঠিক আছে। এই টেলিস্কোপটোৰ সহায়েৰে আমি কি কৰিব পাৰোঁ, ভিজিবল ৰেঞ্জত অৰ্থাৎ 400 নেন'মিটাৰ পৰা 700 নেন'মিটাৰ, যিটো মানুহৰ চকুৱে ঢুকি পায়, তো তেনেকুৱা ধৰণৰ ইমেজ আমি চাব পাৰোঁ বা ল'ব পাৰোঁ, ঠিক আছে। আৰু এইটো পৃথিৱীৰ যি ল' অৰবিট তাত সংস্থাপন কৰা হৈছিল 1990 চনত, আৰু এতিয়াও সেইটো অপাৰেশ্যন কৰি আছে। হাবল টেলিস্কোপৰ যি নাম সেয়া দিয়া হৈছিল এষ্ট্ৰনমাৰ এডউইন হাবলৰ নামেৰে, আৰু এইটো নাছাৰ এটা বৃহৎ অবজাৰভেটৰিজ, যাৰ দ্বাৰা আমি চেলেষ্টিয়েল অবজেক্টসমূহ চাব পাৰোঁ। তো ইয়াত এই দুখন ইমেজ, যি তাৰকাপুঞ্জ কিছুমান ইমেজ দিয়া হৈছে বা এক ডিফাৰেণ্ট সৌৰজগতৰ ইমেজ, যিটো হাবল টেলিস্কোপৰ পৰা লোৱা হৈছে। এনেকুৱা ধৰণৰ ডেটাসমূহ হাবল টেলিস্কোপেৰে লয় আৰু বিজ্ঞানীসকলে এইবোৰ এনালাইচিছ কৰে, যাতে চাবলৈ যে পৃথিৱীৰ বাহিৰেও, আমাৰ সৌৰজগতৰ বাহিৰেও আৰু এই বিশ্বব্ৰহ্মাণ্ডত কেনেধৰণৰ সৌৰজগত অৱস্থান কৰে, নাইবা কোনোবা গ্ৰহৰ নতুন ফৰ্মেশ্যন হৈ আছে নেকি, ক'ত কেনেকুৱা ধৰণৰ নক্ষত্ৰ আছে, সেইবোৰ জানিবৰ বাবে। এই টেলিস্কোপটো যি পৃথিৱীৰ চাৰিওপিনে লোৱাৰ অৰবিট যিটো কয়, পৃথিৱীৰ ওচৰত থকা কক্ষপথেৰে এনেকৈ ঘূৰি থাকে। হাবল টেলিস্কোপ অলৰেডি ক'লোঁ ভিজিবল লাইট টেলিস্কোপ, ঠিক আছে। তো এই টেলিস্কোপটোৰ পৰিকল্পনা কৰা হৈছিল 1923 চনৰ পিছৰ পৰাই, কিন্তু হাবল টেলিস্কোপটো একচুৱেলি বনোৱা আৰম্ভ দিছিল 1970 চনত US স্পেচ এজেঞ্চি নাছা, আৰু তাৰ লগতে কণ্ট্ৰিবিউশ্যন দিছিলে ইউৰোপিয়ান স্পেচ এজেঞ্চি। হাবল টেলিস্কোপটো একচুৱেলি 1990 চনত প্ৰথম লাঞ্চ কৰা হৈছিলে, আৰু ইয়াৰ ডিকেড ডেট অলমষ্ট বিজ্ঞানীসকলে এক্সপেক্ট কৰে যে 2030-2014লৈকে হাবল স্পেচ টেলিস্কোপটো কি হৈ থাকিব, অপাৰেটিং ষ্টেজত থাকিব। তো এই যি হাবল টেলিস্কোপ পৃথিৱীৰ চাৰিওফানে যি ঘূৰি থাকে, চ' ইয়াত কিছুমান ইয়াৰ কক্ষপথটো দেখুওৱা হৈছে, ই কেনেকৈ ঘূৰি থাকে। চ' দ্বিতীয়টো আমাৰ যি অপশ্যন আছিলে XMM নিউটন। XMM নিউটন নামৰ যিটো টেলিস্কোপ, সেইটো মহাকাশত উপস্থাপন কৰা হৈছিলে 10 ডিচেম্বৰ 1999 চন, 10 ডিচেম্বৰ 1999। XMM নিউটন, তো এইটোনো কি? হাবল স্পেচ টেলিস্কোপটো আমি কি দিয়া হয়, ভিজিবল ৰেঞ্জত আমি বস্তুবোৰ চকুৰে যেনেকৈ দেখা পাওঁ সেই বস্তুটোৰে আমি ষ্টাডি কৰিব পাৰোঁ। XMM নিউটনৰ ফুল ফৰ্মটো হ'ল এক্স-ৰে মাল্টি মিৰৰ মিছন, ঠিক আছে। এক্স-ৰে মাল্টি মিৰৰ নিউটন স্পেচ টেলিস্কোপ, এইটো এটা এক্স-ৰে স্পেক্ট্ৰস্কপি মিছনৰ ভিতৰত পৰে, ঠিক আছে। আৰু ইয়াক কোনে প্ৰক্ষেপণ কৰিছিল, ইউৰোপিয়ান স্পেচ এজেঞ্চিয়ে প্ৰক্ষেপণ কৰিছিল। তো এইটো যিটো ইমেজত দেখিবলৈ পোৱা হৈছে, এইটো টেলিস্কোপ, এই যি মহাকাশ জনখনত আছে, ইয়াত থকা টেলিস্কোপটোৱে হৈছে এক্স-ৰে মাল্টি মিৰৰ নিউটন স্পেচ টেলিস্কোপ। আৰু ইয়াত XMM নিউটনৰ কিছুমান ভিউ এটা দিয়া হৈছে, য'ত হট গেছ মানে জ্বলন্ত গেছসমূহৰ যি মোশ্যন, সেইটো দেখুওৱা হৈছে পাৰ্চাৰ গেলেক্সিৰ ক্লাষ্টাৰৰ পৰা। তো এইটো যি XMM নিউটন যিটো টেলিস্কোপ, ইয়াক পঠোৱা হৈছে এৰিয়ান 5G নাম্বাৰ 504 নম্বৰ ৰকেটৰ সহায়েৰে, আৰু স্পেচ এজেঞ্চিটো হৈছে গুয়েনান স্পেচ চেণ্টাৰ।
ইয়াৰ মুখ্যতঃ কাম হ'ল অবজাৰভেশ্যনেল স্কোপ কাম হ'ল দ্য ডিটেকশ্যন এক্স-ৰে ইমিশ্যন। কোনোবা গ্ৰহ নক্ষত্ৰৰ পৰা যদি এক্স-ৰে নিক্ষৰণ কৰি আছে তাক ডিটেক্ট কৰা। তাৰ লগতে ষ্টাৰ ফৰ্মেশ্যন ক'ত ষ্টাৰ মানে নক্ষত্ৰ এটা গঠন হ'ব পাৰে, জন্ম হ'ব পাৰে, তেনেকুৱা ৰিজনবোৰ মহাকাশত আইডেণ্টিফাই কৰা। লগতে ইয়াৰ ইনভেষ্টিগেশ্যন কৰা আৰু যেনেকে প্ৰপাৰ ফৰ্মেশ্যন এখন গেলেক্সি অৰ্থাৎ সৌৰজগত এটাৰ যি ফৰ্মেশ্যন আৰু যি ইভলিউশ্যন কেনেকৈ ডাঙৰ হ'ব, সৰু হ'ব, কেনেকুৱাকৈ কি হ'ব, সেই গোটেই বস্তুবোৰ ষ্টাডি কৰে। লগতে ছুপাৰমেছিভ যি ব্লেক হোল আছে তাৰ ইনভাইৰমেণ্টৰ বিষয়েও এই যিটো টেলিস্কোপ সেইটো টেলিস্কোপে অধ্যয়ন কৰাত সহায় কৰে। লগতে মেপিং অফ মিষ্টেৰিয়াছ ডাৰ্ক মেটাৰ, আমাৰ যি বিশ্বব্ৰহ্মাণ্ডত যি ডাৰ্ক মেটাৰ আছে তাৰ মেপিং কৰাটো এইটো টেলিস্কোপে সহায় কৰে। তো পৃথিৱীৰ চাৰিওপিনে ইয়াৰ কক্ষপথসমূহ এটা চিমুলেশ্যনৰ সহায়ত দেখুওৱা হৈছে। এই পাঠবোৰ হৈছে আমাৰ XMM যিটো টেলিস্কোপ, সেই টেলিস্কোপটোৱে পৃথিৱীৰ চাৰিওপিনে এনেকৈ ঘূৰি থাকে। টেলিস্কোপটো একচুৱেলি নুঘূৰে, টেলিস্কোপটো কি কৰে, এখন ৰকেটত পঠিয়াই দিয়ে। সেই ৰকেটখনে পৃথিৱীৰ চাৰিওপিনে এনেকৈ কি কৰি থাকে, ৰোটেশ্যন কৰি থাকে। তাৰপিছতে আছিলে গেলিলিঅ' প্ৰ'ব। গেলিলিঅ' প্ৰ'ব হ'ল এখন স্পেচক্ৰাফ্ট। স্পেচক্ৰাফ্টখন পঠোৱা হৈছিলে বৃহস্পতি গ্ৰহৰ যি এটমস্ফিয়াৰ তালৈ পঠোৱা হৈছিল 1995ত। আৰু এইটো এটা ফাৰ্ষ্ট অবজাৰভেশ্যন অফ এন আউটাৰ প্লেনেট এটমস্ফিয়াৰ। আমাৰ পৃথিৱীৰ বাহিৰে এই গেলিলিঅ' প্ৰ'বটো আছিল এনেকুৱা এটা মিছন যিটোৱে প্ৰথম এটা অবজাৰভেশ্যন আছিল বেলেগ এটা গ্ৰহৰ বায়ুমণ্ডলৰ ওপৰত, এটমস্ফিয়াৰৰ ওপৰত। আৰু এই যিটো মিছন বা স্পেচক্ৰাফ্ট এইখনৰ নাম দিয়া হৈছিল ইটালিয়ান এষ্ট্ৰনমাৰ গেলিলিঅ' গেলিলিৰ নামেৰে নামাকৰণ কৰা হৈছিল। ইয়াৰ অপাৰেটৰ আছিলে নাছা আৰু ইয়াক লঞ্চ কৰা হৈছিলে অক্টোবৰ 18, 1989। তো ৰকেটটো আছিলে স্পেচ শ্যাটেল এটলান্টিছ STS-34/IUS। তো লঞ্চ ছাইটটো হৈছে কেনেডি LC-39B। তো জুপিটাৰৰ যি কক্ষপথ ইয়াক পঠোৱা হৈছিলে অক্টোবৰ 18, 1989ত। কিন্তু জুপিটাৰৰ যি কক্ষপথ অৰ্থাৎ বৃহস্পতি গ্ৰহৰ কক্ষপথত ই অৱস্থাপন কৰিছিল অৰ্থাৎ সুমুৱাইছিল 8 ডিচেম্বৰ 1995ত। চ' এই স্পেচক্ৰাফ্টখন হ'ল কি গেলিলিঅ' প্ৰ'ব, যিটো বৃহস্পতি গ্ৰহৰ যি এটমস্ফিয়াৰ সেই এটমস্ফিয়াৰটো ষ্টাডি কৰে। তো এনেকুৱা ধৰণৰ সৰু সুৰা এক্সামত কিছুমান কুৱেশ্যন আহিব পাৰে। বিশেষভাৱে এই কুৱেশ্যনটো একচুৱেলি এটা টান কুৱেশ্যন আছিলে। তো একচুৱেলি 3rd গ্ৰেড বা 4th গ্ৰেডত ইমান ডিপ লেভেললৈকে কুৱেশ্যন আহিব নালাগে। এই কুৱেশ্যনখিনি একচুৱেলি ইম্পৰ্টেণ্ট হয় APSC লেভেলৰ প্ৰিলিমছ এক্সামৰ কাৰণে। তো গোটেইখিনি কথা মই ইয়াতে ডিছকাছ কৰি দিছোঁ। চ' আৰু এটা অপশ্যন দিয়া হৈছিল যে এডিশ্যন টেলিস্কোপ। একচুৱেলি এডিশ্যন টেলিস্কোপটো এটা ইনফ্ৰাৰেড স্পেচ অবজাৰভেটৰী মিছন এটা আছিলে। সেইটো বিজ্ঞানীসকলে প্লেন কৰিছিলে, তাৰ ওপৰত গৱেষণা পত্ৰ পাব্লিছ কৰিছিলে। কিন্তু কাৰ্যক্ষমতা এই যিটো টেলিস্কোপ এই কনচেপ্ট হৈয়ে থাকিল। এইটো প্ৰেক্টিকেল যিটো প্ৰজেক্ট সেই প্ৰজেক্টটোলৈ কি হ'ল, পৰিৱৰ্তিত নহ'ল। তাৰ সলনি কিছুমান ইনফ্ৰাৰেড মানে যি ৰঙা পোহৰৰ তলৰ তৰংগ দৈৰ্ঘ্যৰ যি লাইট সেইটোক কয় ইনফ্ৰাৰেড। ঠিক আছে, এক্স-ৰে নহয়, এইটো ইনফ্ৰাৰেড। ভিজিবলটোও নহয়, ভিজিবলটো হ'ল হাবল টেলিস্কোপ। তো এডিশ্যনটো অকল কনচেপ্ট হৈয়ে থাকিল। এতিয়া সাধাৰণতে নাচাই কিছুমান ইনফ্ৰাৰেড স্পেচ অবজাৰভেটৰী মিছন ৰিচেণ্টলি পঠিয়াইছে। কোনোবাই যদি জানা কমেণ্ট বক্সত তাৰ নামটো লিখি দিবা। তো এইটো নাছাৰ টেকনিকেল ৰিপৰ্ট অনুসৰি আমি ক'লোঁ যে এই এডিশ্যন যি টেলিস্কোপ এইটো কেৱল পেপাৰে পত্ৰই থাকি গ'ল, তেওঁলোকৰ প্লেনিং হৈ থাকিল, কিন্তু এইটো কাৰ্যক্ষমতা আজিলৈকে হৈ উঠা নাই। চ' ৰিচেণ্টলি এটা বস্তু বহুত ট্ৰেণ্ডিঙত আছিল যে ব্লেক হোলৰ ডিটেকশ্যন। যে বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনে ইয়াৰ প্ৰেডিকশ্যনটো কৰিছিলে। আৰু এই ব্লেক হোলটো আমাৰ এটা টেলিস্কোপৰ দ্বাৰা ডিটেক্ট কৰা হৈছিলে। এইখন হৈছে তাৰ ইমেজখন আৰু এইটো হৈছে তাৰ এটা চিমুলেশ্যন ইমেজ। মানে বস্তুটোৰ এনভাইৰনমেণ্ট এটা চাই পিনে আমি প্ৰেডিক্ট কৰি লওঁ, সেইটো হৈছে চিমুলেশ্যন আৰু এইটো হ'ল একচুৱেল ইমেজ। ইয়াৰ প্ৰথম ব্লেক হোলৰ ইমেজ লোৱা হৈছিল এটা ইভেণ্ট হৰাইজনৰ নামৰ টেলিস্কোপৰ সহায়েৰে। আৰু সেই টেলিস্কোপটোৰ সহায়েৰে 2019 চনত প্ৰথমবাৰৰ বাবে ইয়াৰ ইমেজ লোৱা হৈছিলে। চ' পৰীক্ষাত এইটো আহিব পাৰে, ইভেণ্ট হৰাইজন নামৰ টেলিস্কোপেৰে 2019 চনত প্ৰথম ব্লেক হোলৰ ইমেজ লোৱা হৈছিলে। আজিলৈ ভিডিঅ'টিত ইমানেই থাকিল। ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে ধন্যবাদ।